গাহৰি বেলেগ ধৰণে গাহৰি এটা বনা গৈছে। এই গাহৰি বনা মালিকজনী হৈছে দুবৰী আমাৰ দুবৰী ধুনীয়াকৈ বনাই আছে। এইটো অনলি বইল, ইয়াতে তেল চেল একো নাই। কি কি লাগিব ইয়াত আজি গাহৰিটোত? আজি গাহৰিটোত তেল নালাগে, আদা নহৰু এইপিনে চাই কোৱা। আদা নহৰু হ'লে আৰু হেৰি বাঁহগাজ পিঁয়াজ জলকীয়া লাগিব ন, বাকী সেই তেল চেল নালাগে ন? মান ধনিয়া লাগিব নেকি? এছ দেখিছেনে কেনে থৰথৰ মাৰিব লাগছি মাংস। দুবৰী খোৱা নে নোখোৱা? লাহেকৈ ক'লা যে অঁ খাই কিমানমান খাব পাৰিবা এবাৰত? এয়া এছিষ্টেণ্ট তোমাৰ এছিষ্টেণ্ট কোনে গীতিকা নেকি? অঁ এই গীতিকা তই এছিষ্টেণ্টে চা ছটা অঁ চিফ এছিছ ভিতৰত আছে বৰ্তমান এছিষ্টেণ্ট আমাৰ গীতিকা অৰভে খগ খগ মানে কোনে বুজি নাপায় সেইটো আমি বুজি পাওঁ। খগ মানে কোনে এইপিনে আছে আমাৰ মেইন ৰান্ধনী কাৰিকৰ। বা কি মছলা মাৰিছে দেখিছেনে? কি মছলা মাৰি আছে? এইটো কি এইটো পেষ্টটো কি পেষ্ট? এইটো মিক্সি নাই, মিক্সিটো আছিল বেয়া হ'ল। এতিয়াতো আদা নহৰু পেষ্ট লাগিব। তাৰ কাৰণে এনেকুৱা বিপদত পৰিলে আপোনালোকে এনেকে প্লাষ্টিকত ভৰাই খুৱাব লাগিব আৰু খুৱালে পেষ্ট মোটামুটি ৰেডি। এতিয়া আমাৰ এই গাহৰি বনাওঁতে কিমান সময় লাগিব? গাহৰিটো লাগিব টাইম দেই, 1 ঘণ্টা ধৰি লওক আৰু 1 ঘণ্টা লাগিব। মোটামুটি আমি 2টা বজাত খাব পাৰিম আৰামছে। আমিতো আজি মই ভাত খোৱা টাইমতে খাব পাৰিম। কিন্তু একচুৱেলি মান ধনিয়া লাগিছিল, কিন্তু মান ধনিয়া আমি বজাৰত নাপালোঁ, সেইকাৰণে এই নৰ্মেল ধনিয়াটোৱে অনা গ'ল। এইপিনে আপোনাৰ আচল জুতিটো পায়। এইটো আমাৰ আছে জালুক, কলা জালুক, মিচমিচা কলা জালুক, কিবাকে ভিমবাৰ আছে, কিন্তু ভিমবাৰটো আঞ্জাৰ কাৰণে নহয়, এইটো বাচন ধোৱাৰ কাৰণে ভিমবাৰ আছে। আপোনালোকে ভাবিব পাৰে ভিমবাৰে দিয়ে গাহৰি মাংস বনাইছে নেকি। আৰু জলকীয়া আমি বেছি নিদিওঁ, জলকীয়া আমি কমকৈ দিম। আকৌ আমি খানালৈ যাই আছোঁ। আমাৰ এচিছে আচিছ দাউৰি লগাও এচিছক পুৰলাক চাগে, এচিছে মুখত লৈ দাউৰি আছে। এতিয়া গাহৰিটো এনেকৈ বনোৱা গৈছে। আপোনালোকে যদি গাহৰিটো বনাই এনেকৈ ট্ৰাই কৰিব পাৰে ঘৰত। একচুৱেলি এনেকৈ বনালে কোনো ইয়াত বীজাণু থাকিব নোৱাৰে। আমি গাহৰিটো কেৰাহীটো গৰম কৰিছোঁ, কেৰাহীটো গৰম কৰি লৈ মাংসটো ধুনীয়াকৈ 3-4 বাৰ ধোৱা গৈছে। তাৰপাছত এনেকৈ বহা গৈছে। ইয়াত কোনো ধৰণৰ তেল দিয়া নাই, একো দিয়াই নাই। বিশ্বাস কৰে যদি, চব কি ধুনীয়া হৈছে, কি ধুনীয়া মাংস। এতিয়া অলপ পিছত ইয়াততো পানীটো যেতিয়া কমি যাব তেতিয়া আমি পিঁয়াজ দিম, জলকীয়া দিম, বাঁহৰ গাজ দিম, ঢাকন মাৰি থৈ দিম। মোটামুটি 1 ঘণ্টামানত গাহৰি মাংস আমাৰ হৈ যাব। তেতিয়াহ'লে বলক আমি চিন চলি আছে, চিনৰ ভিতৰলৈ গৈ আছোঁ। আলু সিজিছে নে নাই? দিলোঁ নেকি বেছি? কমি গ'ল, কমি গ'ল। দিবাৰ কোনো এইবাৰে অলপ পানীটো লৈ আছে। ইমান ধুনীয়া লাগিছে নহয়, একেবাৰে মই থাকি কৈছোঁ তাই সঁচাকৈ দেই। সেইকাৰণে পুলিচে দেখা নাপায় পাই একো এনেকৈ যিকোনো মুচৰি পৰা মই এখন নাটক কৰিছিলোঁ, তাতে মানে মই নাটকটো লকাম নামটো মই তাৰপিছত মানে দিনটো ভাত পানী খাই অকমান এনেকে দিলেও হ'ব মানে। মই নগ'লে অসুবিধা হ'ব। কিয় সুধিলা? কিয় দুবৰীক লক্ষ্য কৰিছানে? পৰিৱৰ্তনটো মই ভাল দেখা নাই।
অকমান পৰিৱৰ্তন হ'বই চিন্তা কৰিবলগীয়া একো নাই মেডিচিনখিনি সময়ত দি থাকিবলৈ কম তথাপি এবাৰ ডক্টৰৰ লগত কথা পাতি হ'ব তোমাৰ যদি ইমানেই চিন্তা হৈছে তেনেহ'লে অফিচলৈ যাওঁতে মাইনে তাইৰ ৰুমত গৈ পেলাই ধুমধাম কাপোৰ জাপি আছে তেনেহ'লে এডালচিং মিছ কৰিব নোৱাৰি Claro. এই জিম্বেল চলে যা নেখাওৱে এটা বা দুটা খালোনে নাই গোৱাল গালি কুব ঘৰলৈ যাওঁ নে ক'লৈ যাওঁ নে এনেকুৱা লাগে হয় দে তেতিয়া কি হ'ব বিবেকত যেতিয়া ইয়ালৈ আহিব হেৰি কৰি পেলাই তেতিয়া আৰু হ'ব আৰু এটা লৈ লওঁ প্ৰশান্ত এইখিনিতে কেমেৰাতে হেৰি আছে আৰু এটা লৈ লওঁ মোৰ মুখত চুগাৰখন উঠাই লৈছা